নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ যোগমীয়া পাঠৰ যোগমীয়া শৰাইঘাট। এই পাঠটোৰ 6 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰি বাকী যিখিনি ৰৈ গৈছে সেই প্ৰশ্নখিনি আজি মই তোমালোকক কৰাই দিম। আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই তেনেহ'লে চাই ল'বা। তাতে মই আগৰ 1ৰ পৰা যিমান প্ৰশ্ন উত্তৰ আছে 1ৰ পৰা 5লৈকে বাকীখিনি কৰাই দিছোঁ। সেই ভিডিঅ'টো চাই ল'বা আৰু বাকী 6ৰ পৰা বাকী থাকি গৈছিল সেইখিনি মই এই ভিডিঅ'ত কৰাই দিম। আচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ যে এইটো পাঠত 6 নম্বৰৰ পৰা কি প্ৰশ্ন উত্তৰ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 6ৰ ক নম্বৰ প্ৰশ্নটো আছে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। এইটোৰ আমি প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখিম। প্ৰসংগটোৰ লগত সংগতি ৰাখি আমি এইটো ব্যাখ্যা কৰিম। আহাচোন উত্তৰটো মই কেনেকৈ লিখিছোঁ চাওঁ। এইটো এনেকৈ হ'ব চাওঁ। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। প্ৰথমে তোমালোকে সদায় কি কৰিবা, যিটো বাক্য দিয়া থাকিব এই বাক্যটো আগতে লিখি ল'বা। দেখিছানে মই অগ্নি, সৰ্প আৰু প্ৰলোভন লিখি বিষাক্ত লিখি লৈছোঁ যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ পৰা। এনেকৈ তোমালোকে প্ৰথম পেৰেগ্ৰাফটো লিখিবা। দ্বিতীয় পেৰেগ্ৰাফত তোমালোকে সেই প্ৰসংগটোৰ সংগতি এতিয়া ব্যাখ্যা কৰিবা। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। ফিৰিঙতিৰ পৰা মাগুৰ দাহ হ'ব পাৰে। ফেটা সাপ, 6 আঙুলীয়া খুন্দিয়া সাপ উভয়ে প্ৰাণনাশ কৰিব পাৰে। প্ৰলোভন চক্ৰত এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগল সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লগাবলৈ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচু হোৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়া অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই 2টা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। উত্তৰটো এনেকৈ নিজৰ বহীত লিখি ল'বা। এতিয়া খ নম্বৰ প্ৰশ্নটো কি আছে চোৱা। খ নম্বৰ প্ৰশ্নটো কিতাপত কি দিছে চোৱা। বাৰীৰ ভিতৰৰ পুখুৰীত সিঁচোতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। এইটোৰ এতিয়া আমি অৰ্থটো লিখিম চোৱা। এইটো কেনেকৈ লিখিবা, তেনেকৈ আগৰ দৰে কি কৰিবা, উক্ত কথাটো উঠাই ল'ব লাগিব। বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ 8ম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। নেক্সট লিখিবা, দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্তে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। মানে এই বাক্যটো কি সংক্ৰান্ত উল্লেখ কৰা হৈছে, কি পৰিস্থিতিত সেইটো কথাটো কৈছে। ঠিক আছে, নেক্সট পেৰেগ্ৰাফত লিখিবা তোমালোকে, আলবৈৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বৰগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল, এইটোৱেই আছিল সেই খ নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া গ নম্বৰটো চোৱাচোন কি দিছে। গ নম্বৰ প্ৰশ্নটো আমি চাওঁ। গ নম্বৰটো কৈছে সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰটো কি হ'ব, এইটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল, সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত
যুগমীয়া শৰাইঘাট নামৰ পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লেও আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুয়োৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। এইটো গ নম্বৰৰ উত্তৰ ইয়াতে শেষ। এতিয়া ঘ নম্বৰটো চোৱা কি কৈছে। ঘ নম্বৰ প্ৰশ্নটো দিছে আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ'ব। এইটোৰ উত্তৰটো চাওঁচোন কেনেকৈ লিখিছোঁ ছাত্ৰ-ছাত্ৰীসকল চোৱা। আফুগুটি পঠিয়াইছে, পটাত পিহিলে পানী হ'ব। উক্ত বাক্যফাকি সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়াই লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পটাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল, জবাব দিছিল। কি হ'ব, আমাৰ যদি এটা কোনো কৰ্ম কৰিব বিচাৰোঁ আৰু সেইটো কাৰণে যদি আমাৰ মনত দৃঢ় বিশ্বাস থাকে, তেতিয়াহ'লে আমি সেই কৰ্মটো সদায় জয়ী হ'ব পাৰিম। সেই কথাটোই ৰামসিংহক প্ৰত্যুত্তৰ দিছিল লাচিতে। ১ নম্বৰ প্ৰশ্নটো চোৱা কি আছে। ১ নম্বৰ প্ৰশ্নটো দিছে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টানাটানি হ'ব। এইটোৰ উত্তৰটো চোৱা কি হ'ব, এনেকুৱা হ'ব। উক্ত বাক্যফাকি আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ যুগমীয়া শৰাইঘাট নামৰ পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। পাৰ্টিৰ লেখক হ'ল সূৰ্যকুমাৰ ভূঞা। বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকালটো সমস্যাৰ পিছৰ পৰাই ষ্টাৰ্ট কৰি দিবা, প্লেগত চেঞ্জ নকৰিলে হ'ব। চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূল দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথী সকলো যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাক প্ৰতি মুহূৰ্তে আৱশ্যক। নেক্সট প্ৰশ্নটো চোৱা ছাত্ৰ-ছাত্ৰীসকল। নেক্সট প্ৰশ্ন আছে ৭ নম্বৰটো চোৱা। এই ৭ নম্বৰ প্ৰশ্নটো তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। ক আছে যে কিয় মূৰ্ধন্য হৈছে, কিয় মূৰ্ধন্য নহ'ল। এই শব্দকেইটাৰ বৰ্ণ বিন্যাস কৰিব লাগিব আৰু কাৰণটো দিব লাগিব। কিয় মূৰ্ধন্য হৈছে আৰু কিয় হোৱা নাই। ঠিক আছে, আহাচোন ছাত্ৰ-ছাত্ৰীসকল, এইটোৰ উত্তৰটো কেনেকৈ লিখিছোঁ চোৱা। তোমালোকে এনেকৈ লিখিবা, ৰি ৰ আৰু মূৰ্ধন্যাসৰ পাছত থকা দন্ত্যান্যবোৰ মূৰ্ধন্য হয়
আনহাতে ৰি ৰ মূৰ্ধন্য ষ আৰু ন ৰৰ মাজত থকা কোনো হৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো দন্ত্যান্ন মূৰ্ধন্য নহয়। ক বৰ্গ মানে হৈছে ক খ গ ঘ ঙ, এই পাঁচটাক কোৱা হয় ক বৰ্গ, আৰু প বৰ্গ কোৱা হয় প ফ ব ভ ম, এই পাঁচটাক কোৱা হয় প বৰ্গ। ঠিক আছে, এইটোৰ কথা ইয়াত কৈছে যে ৰি ৰ আৰু মূৰ্ধন্য ষৰ পাছত যদি কোনো শব্দৰ ৰি ৰ আৰু মূৰ্ধন্য ষ থাকে, তাৰ পাছত যদি যিটো দন্ত্যান্ন থাকে সেই দন্ত্যান্নবোৰ সদায় কি হ'ব? মূৰ্ধন্য হ'ব। কোনো শব্দৰ পাছত যদি এই ৰি পাইছা বা ৰ পাইছা বা মূৰ্ধন্য ষ পাইছা, তেতিয়া কি হ'ব? সদায় দন্ত্যান্নৰ জেগাত কি হ'ব? মূৰ্ধন্য হ'ব। ঠিক আছে, যেনেকুৱা হ'ল মই তোমালোকক এটা বুজাই দিছোঁ, তোমালোকে এইটো উত্তৰটো চালে গম পাবা। চোৱা, এই নট্যবিধিৰ নিয়ম অনুসাৰে ওপৰৰ নট্যবিধিটোৰ নিয়ম অনুসাৰে পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, প বৰ্গৰ আছে দেখিছানে? ইয়াত শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ দন্ত্যান্ন কি হৈছে? মূৰ্ধন্য হৈছে। পৰিণাম ৰ আছে নে নাই? এইটো কি হৈছে? ৰৰ পিছত কৈছো নহয়, ৰৰ পিছৰ বৰ্ণটো সদায় দন্ত্যান্নৰ জেগাত কি হয়? মূৰ্ধন্য। এইটো ৰৰ পিছত হৈছে মূৰ্ধন্য, এইটো ৰ মূৰ্ধন্য, দেখিছানে? তাৰপিছত মূৰ্ধন্যাক্ষৰ কথা কৈছো নে নাই? মূৰ্ধন্যাক্ষৰ পাছতো কি হয়? দন্ত্যান্নটো মূৰ্ধন্য হয়, কৈছো নে? ইয়াতে চোৱাচোন, এই বিশেষণ বানানটো মূৰ্ধন্যাক্ষ আছে নে নাই? এইটো কি হ'ব? দন্ত্যান্নটো কি মূৰ্ধন্য হ'ব। তাৰপিছত নেক্সটটো এনেকৈ লিখিবা, উপৰোক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃত মূলীয় শব্দৰ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে, কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰাণী আৰু ফেৰিঙনি এই শব্দকেইটাৰ মূৰ্ধন্য কি হৈছে? মূৰ্ধন্য জিয়কৰ নহ'ল। 8 নম্বৰ প্ৰশ্নটো চোৱা, ছাত্ৰ ছাত্ৰীসকল কি কৈছে? তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব? নাম লিখি। চাৰ্টটো দেখিছানে? এই চাৰ্টটো এই ওপৰত থকা সন্ধিসমূহৰ পৰা ইয়াত ভাঙি লিখিব কৈছে। মই কেইটামান কৰি পেলাই চাৰ্টটো ফিল আপ কৰি দিছোঁ। ইয়াত থকা গোটেইকেইটা শব্দটো চাৰ্টত নাটিব, সেইকাৰণে মই গোটেইকেইটা সন্ধি মই বহীত ধুনীয়াকৈ ভাঙি কোনটো হৰসন্ধি হ'ব, কোনটো ব্যঞ্জন সন্ধি, কোনটো হৰসন্ধি, কোনটো বিসৰ্গ সন্ধি, মই এইটো ভাগ কৰি দিছোঁ। আহাচোন ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চাৰ্টটো চাই পেলাই কিতাপত লিখি ল'বা, আৰু এই বহীতে বাকীখিনি যিখিনি মই বহীত লিখি দিছোঁ সেইখিনি তোমালোকে ধুনীয়াকৈ এই গোটেইকেইটাৰ সন্ধি বিচ্ছেদটো বহীত লিখি ল'বা। এইটো চোৱা, এনেকৈ হ'ব। পৰীক্ষা, পৰীক্ষা কি হৈছে? পৰি যোগ ইক্ষা, পৰীক্ষা কি সন্ধি? হৰসন্ধি। দৈনিক, দিন যোগ ইক, এইটো হ'ব ব্যঞ্জন সন্ধি। নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ, হৰসন্ধি। উল্লেখ, উৎ যোগ লেখ, উল্লেখ, এইটো হ'ব ব্যঞ্জন সন্ধি। সংযম, সম যোগ যম, ব্যঞ্জন সন্ধি। মহাৰ্ঘ, মহাযোগ অৰ্ঘ, হৰসন্ধি। উজ্জ্বল, উজ্যোগ জল, উজ্জ্বল, ব্যঞ্জন সন্ধি। মুনিযোগ ইন্দ্ৰ, হৰসন্ধি। ইতিযোগ আদি, হৰসন্ধি। প্ৰতিযোগ এক, হৰসন্ধি। মহান যোগ আত্মা, হৰসন্ধি, মহাত্মা। নিহ যোগ চয়, নিশ্চয়, এইটো কেনেকৈ পঢ়িবা? নিহ যোগ চয়, নিশ্চয়, বিসৰ্গ সন্ধি। বিসৰ্গ আছে যে সেইকাৰণে এইটো বিসৰ্গ সন্ধি। সঞ্চয়, সমযোগ চয়, ব্যঞ্জন সন্ধি। নয়ন, এইটো চোৱা, নয়ন, নিহ যোগ অন, নয়ন, এইটো কি হ'ব? হৰসন্ধি। তাৰপিছত নেক্সট কি আছে চোৱা, উদ্ধাৰ, উজ্যোগ ধাৰ, উদ্ধাৰ, ব্যঞ্জন সন্ধি, দেখিছানে? সম্ৰাট, সম যোগ ৰাট, সম্ৰাট, ব্যঞ্জন সন্ধি। উন্নতি, উজ্যোগ নুতি, উন্নতি, ব্যঞ্জন সন্ধি। দুখ যোগ নীতি, দুৰ্নীতি, বিসৰ্গ সন্ধি। দেৱ যোগ আলয়, দেৱালয়, হৰসন্ধি। হিম যোগ আলয়, হিমালয়, হৰসন্ধি। বিদ্যা যোগ আলয়, বিদ্যালয়, হৰসন্ধি। স্বৰানন, ষট যোগ আনন, এইবিলাক ইম্পৰ্টেণ্ট আছে দেই, ইয়াৰ পৰা কিন্তু সন্ধি বিচ্ছেদ কৰিবলৈ আহিব পাৰে তোমালোকে, সেইকাৰণে ভালকৈ চাবা, এইবিলাক লিখি লিখি প্ৰেক্টিছ কৰিবা। হঠ যোগ আনন, হঠানন, হৰসন্ধি। সতীহ, সতী যোগ ইহ, হৰসন্ধি। দুখ যোগ চিন্তা, দুশ্চিন্তা। হিৰহ যোগ ছেদ, হিৰচ্ছেদ। তাৰপিছত চোৱা, জগত যোগ নাথ, জগন্নাথ। উজ্যোগ শৃংখল, উচ্ছৃংখল, ব্যঞ্জন সন্ধি। আশা যোগ তীত, আশাতীত, হৰসন্ধি। তাৰপিছত নেক্সট চোৱা কি আছে, যথ যোগ চিত, যথা উচিত, হৰসন্ধি। ৰামায়ণ, ৰাম যোগ অয়ন, ৰামায়ণ, এইটো কি হ'ব? হৰসন্ধি। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীক তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা, আৰু তোমালোকৰ যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে এটা অন্ততঃ লাইক কৰি দিবা। তোমালোকৰ কাৰণে মই ইমান যত্ন কৰি কষ্ট কৰি ভিডিঅ'সমূহ বনাওঁ, এটা লাইক দিলে ভাল লাগিব।
এতিয়া আহাচোন ছাত্ৰ-ছাত্ৰীসকল 9 নম্বৰসমূহ মই কিতাপতে কৰি দিছোঁ। কি কৈছে, তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে, বিচাৰি উলিয়াই লিখা। বিশেষ্য আৰু বিশেষণ। বিশেষ্য মানে কি হয়? বিশেষ্য মানে নাম মাত্ৰে বিশেষ্য, আৰু বিশেষণ মানে যাৰ গুণ, সংখ্যা, পৰিমাণ আদি বুজে, সেইটো হৈছে কি বিশেষণ। ঠিক আছে, এতিয়া বিশেষ্য মানে কি? যুগমীয়া। অসম এটা আমাৰ ৰাজ্যৰ নাম, হয়নে নাই? এইটো হ'ল বিশেষ্য। এতিয়া বিশেষণ কি হ'ব? অসমীয়া এটা জাতিৰ নাম। ঠিক আছে, মাতলামি, যোগান, যুগুনীয়া, শৰাইঘাট, শৰাইঘাটীয়া, ইতিহাস, ঐতিহাসিক, সমৰ, সামৰিক, অৰ্থনীতি, অৰ্থনৈতিক, ৰাজনীতি, ৰাজনৈতিক, সমাজ, সামাজিক। দেখিছানে ছাত্ৰ-ছাত্ৰীসকল? আশা কৰিছোঁ খুব ভালে পাইছা, তোমালোকে বুজি পাইছা। এতিয়া নেক্সটটো চোৱা, নেক্সট কি আছে। নেক্সট কৈছে বিশেষ্য পৰা বিশেষণলৈ নিব দিছে। এইটো গাঁও, গাঁৱলীয়া, নগৰ, নগৰীয়া, চহৰ, চহৰীয়া, পাহাৰ, পাহাৰীয়া, মিছা, মিছলীয়া, ঘৰ, ঘৰুৱা, ৰণ, ৰুণোৱা, বন, বননি, খকুৱা, পাম, পামোৱা। নেক্সটটো কি হ'ব চোৱা, বিশেষণ। এতিয়া বিশেষণ সৰল, সৰল, এইটো ভুল হৈ গৈছে, নিয়মে এইটো এইফালে দিব লাগিছিল। নম্ৰ, নম্ৰতা, ভদ্ৰ, ভদ্ৰতা, সত্য, সত্যতা, মিত্ৰ, মিত্ৰতা, দুষ্ট, দুষ্টালি, টেঙৰ, টেঙৰালি, ধূৰ্ত, ধূৰ্তালি, ধিটিঙা, ধিটিঙালি, ভাল, ভালাৰি। চোৱা নেক্সট চোৱা ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই 13 নম্বৰ প্ৰশ্নটো আছে যে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজনৰ বীৰৰ প্ৰতিমূৰ্তি আছে। সেই বীৰ দুজন কোন কোন আছিলে? এটা হ'ব চিলাৰায় আৰু আনজন হ'ব কি? লাচিত বৰফুকন। আৰু 15 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এইবিলাকো কিন্তু আহিব পাৰে দেই, এইবিলাকো মন কৰিবা। চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? 9 ফেব্ৰুৱাৰী। লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? 24 নৱেম্বৰ। চুকাফা দিৱস, অসম দিৱস কেতিয়া পালন কৰা হয়? 2 ডিচেম্বৰ। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? এতিয়া নেক্সট মই 17 নম্বৰ যে চুমটিকা আছে, এই চুমটিকাসমূহ লিখাই দিছোঁ, সেইবিলাক চাবা। আহা, এইটো চুমটিকাৰ 1 নম্বৰ। স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ 1663 চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীন চেতিয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ পৰতীয়া হৈ পৰিছিল, কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিছিল। 1 নম্বৰটো হৈ গ'ল ছাত্ৰ-ছাত্ৰীসকল। এতিয়া 2 নম্বৰ লাচিত বৰফুকনটো পঢ়িম। লাচিত বৰফুকনটো এনেকৈ হ'ব চাওক। লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল কি? মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা। ঠিক আছে, লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাই ঘাটৰ ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিত মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিন গাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজৰ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বান্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুছোৱা কৰিছিল। গ নম্বৰটো আছে ৰামসিংহ। ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। ৰামসিংহ কি? অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। 1667 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেবে ৰামসিংহক বহুতো সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠিয়াইছিল। 1670 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহই পৰাজিত হ'ল। বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল? কেনেকুৱা লাগিছে তোমালোকক ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাবা। আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে সকলোৱে আশা কৰোঁ ভালে থাকিবা। আগন্তুক ভিডিঅ'সমূহত মই তোমালোকৰ কাৰণে আৰু নতুন নতুন বস্তু লৈ আহিম।